হেল্ল' গাইজ, মই মানে ক্লাছৰ পৰা ঘৰলৈ আহিহে গম পালোঁ মায়ে যে মোলৈ ইমান ডাঙৰ ছাৰপ্ৰাইজ এটা ৰাখি থৈছে। আৰু সেই ছাৰপ্ৰাইজটো হৈছে ঘৰলৈ বোলে দাদা আহিছে। আৰু সেইটো খবৰ পাই ভাই মোৰ হাৰ্ট এটেক হৈ গৈছে। कारण तो रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का आराम से लेने का एया 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 মোৰ ৰুমৰ গতি যিটো দেখিলে দাদাই মোক ঘৰৰ ভিতৰটো বাদে বাহিৰলৈ ওলাওঁতেও চেণ্ডেল দলিয়াই। আৰু সেইটো ভয়তে মই স্কুটিখন একদম পূৰা স্পীড চলাই ঘৰ পাই গ'লোহি। আৰু পাই বোলো অলৰেডি সন্ধিয়া হ'ল এতিয়া, আৰু এই সন্ধিয়া বেলিকা বোলো ঘৰটো চাফা কৰি লওঁ। দেখিছে নে এইবোৰ গতি, সেইকাৰণে পলম নকৰি লগালগ মই এইটো ৰুম দেখিছে এবাৰ চাই লওক। এতিয়া এই ৰুমটো মই ক্লিন কৰিব লাগে ভাই, ক্লিন কৰিব লাগে। ফাইনেলি গাইজ মই ঘৰ চাফা কৰি হৈ গ'ল। চ' এতিয়া মই ঘৰটো দেখাম হা। কালিৰ পৰা বাচি গ'লোঁ টাটা। আকৌ লগ পাম মোৰ ছেকেণ্ড এটা মিনি ব্লগত। कैसे कैसे लोग रहते हैं यार यहाँ पर।